নমস্কাৰ শ্ৰদ্ধাৰ ভিউৱাৰসকল দ্য লাৰ্ণিং ফান ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। ADI 2.0 পৰীক্ষাত যিসকল প্ৰাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল এইসকল প্ৰাৰ্থীক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক হ'ব লগা মৌখিক পৰীক্ষাত আপোনালোকে যাতে সুন্দৰভাৱে অৱতীৰ্ণ হয় ৰাজ্য চৰকাৰৰ এজন কৰ্মচাৰী হৈ পৰে। আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হোৱাৰ লগে লগে আপোনালোকে ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে আগবঢ়োৱা কেইবাটাও সুবিধা লাভ কৰিব। আজিৰ ভিডিঅ'ত মই আপোনালোকে কি কি সুবিধা লাভ কৰিব সেই বিষয়ে মই ডিটেইল ভিডিঅ' লৈ আহিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হোৱাৰ লগে লগে আপোনালোকে প্ৰথম সুবিধা লাভ কৰিব ফাইনেন্সিয়েল ছিকিউৰিটি ফৰ ফেমিলি। অৰ্থাৎ আপোনালোকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হোৱাৰ পিছৰে পৰা আপোনালোকৰ পৰিয়াল আৰু আপোনাৰ কাৰণে যি পৰিয়ালটোৰ কাৰণে ফাইনেন্সিয়েল ছিকিউৰিটি অৰ্থাৎ আপোনাৰ আজি জইনিং ডেটৰ পৰা ৰিটায়াৰমেণ্ট ডেটলৈকে আপোনাৰ পৰিয়ালে আৰু আপুনি ফুল দৰমহা পাই থাকিব। আপুনি থাকক, ভগৱান তেনেকুৱা নকৰক, বা আপুনি নাথাককেই। আজি যদি আপোনাৰ 20 বছৰ তেতিয়াহ'লে আপোনাৰ আৰু 40 বছৰৰ পিছত ৰিটায়াৰমেণ্ট হ'ব আৰু এই 40 বছৰলৈকে আপোনাৰ পৰিয়ালে সম্পূৰ্ণ দৰমহা পাই থাকিব। এইটো এটা ডাঙৰ আপোনাৰ পৰিয়ালটোৱে ফাইনেন্সিয়েল ছিকিউৰিটি পালে 40 বছৰৰ কাৰণে ফুল দৰমহা। তাৰপিছত আপোনালোকে পেঞ্চন লাভ কৰিব 40 বছৰৰ পিছত। ইয়াৰ পিছৰ সুবিধাটো হ'ল লোনৰ সুবিধা। হয়, আপোনালোকে এতিয়া আপোন ঘৰ, ৰাজ্য চৰকাৰে আগবঢ়োৱা আপোন বাহন আৰু ব্যক্তিগত লোন এই তিনিটা সুবিধা লাভ কৰিব। আৰু যিমানবোৰ সুবিধা আছে লোনৰ গোটেইখিনি সুবিধা লাভ কৰিব। তাৰপিছত আপোনালোকে 3 নম্বৰ পইণ্ট চাওক, আপোনালোকে মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাৰ অধীনত আপুনি আৰু আপোনাৰ পৰিয়ালবৰ্গই বিনামূলীয়া চিকিৎসা লাভ কৰিব। ইয়াৰ কাৰণে বিনামূলীয়া যদিও কৈছোঁ তথাপিও কাৰণে আপোনালোকৰ কাৰণে এটা মিনিমাম এমাউণ্ট চৰকাৰে কাটে। এটা মিনিমাম এমাউণ্ট 4th গ্ৰেডৰ কাৰণে 125 টকা আৰু 3rd গ্ৰেডৰ কাৰণে 225 টকা। আৰু এই সুবিধাৰ অধীনত আপোনাৰ মা দেউতা, আপোনাৰ পত্নী যদি আছে আৰু আপোনাৰ সন্তান গোটেইখিনিয়ে বিনামূলীয়া চিকিৎসা লাভ কৰিব। এটা হেল্থ ইঞ্চুৰেঞ্চ লোৱাৰ নিচিনা হ'বগৈ ৰাজ্য চৰকাৰৰ ফালৰ। ইয়াৰ পিছত সুবিধা হ'ল টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ। এতিয়াৰে পৰা কোনো ধৰণৰ টকা নিদিয়াকৈ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ সুবিধা লাভ কৰিব। আৰু যিকোনো ক্ষেত্ৰত আপোনাৰ যদি কিবা কাৰণত ভগৱান তেনেকুৱা নকৰক যদি মৃত্যু হৈ যায়, নেচাৰেল ডেথ হওক, বেমাৰ হওক, এক্সিডেণ্ট হওক, আপোনাৰ পৰিয়ালে লাভ কৰিব এককালীন 10 লাখ টকা। ইয়াৰ পিছৰ সুবিধা চাওঁ 5 নম্বৰ চাওক লাইফ ইঞ্চুৰেঞ্চ। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে লাইফ ইঞ্চুৰেঞ্চৰ সুবিধা লৈ আহিছে। আৰু এই লাইফ ইঞ্চুৰেঞ্চৰ সুবিধাৰ অধীনত এজন কৰ্মচাৰী এক্সিডেণ্টেল ডেথ হ'লে তেওঁৰ পৰিয়ালে 1 কোটি টকা পাব। আৰু কৰ্মচাৰীজন এক্সিডেণ্ট হৈ পেলাই তেওঁ যদি পাৰ্মানেণ্ট টোটেল ডিজেবল হৈ যায় তেতিয়াও তেওঁ 1 কোটি টকা লাভ কৰিব। নতুবা এক্সিডেণ্টৰ ফলত তেওঁৰ যদি কিবা অংশ বা আধা অংশ তেওঁৰ যদি পাৰ্মানেণ্টলি ডিজেবল হৈ যায়, আপাহিজ হৈ যায় তেতিয়াওতো 80 লাখ টকা লাভ কৰিব। লগতে আপোনাৰ ফুল চেলেৰি পাই থাকিব এই তিনিটা কণ্ডিশ্যনত। ইয়াৰ পিছৰ সুবিধা চাওঁ আহক 6 নম্বৰ এয়াৰ ইঞ্চুৰেঞ্চ। এতিয়াৰ পৰা এক্সিডেণ্টটো আছেই বাৰু, লগতে এয়াৰ ইঞ্চুৰেঞ্চ আপোনাৰ যদি হেলিকপ্টাৰত বা প্লেনত যোৱা অৱস্থাত ক্ৰেছ হয় যদি এক্সিডেণ্ট হয় তেতিয়াহ'লে আপোনাৰ পৰিয়ালে 2 কোটি টকালৈকে লাভ কৰিব। ইয়াৰ পিছৰ সুবিধা চাওঁ আহক ELৰ সুবিধা পাব আপোনালোকে আৰ্ণ লিভ। 300 দিনৰ লিভ জমা কৰি ৰাখিব। 300 দিনৰ ELতকৈ বেছি জমা হোৱা লিভবোৰ আপোনালোকে ইউজ কৰিব পাৰে। আপোনাৰ বিপদ হ'লে, অসুবিধা হ'লে আপুনি সেয়া ব্যৱহাৰ কৰি আপুনি ছুটি ল'ব পাৰে। আৰু 300 দিনৰ যি EL হ'ব সেই EL আপুনি ৰিটায়াৰমেণ্টত বেনিফিট পাব। লাষ্ট দৰমহাৰ 300 দিন অৰ্থাৎ 10 মাহৰ দৰমহা। আপোনাৰ যদি 1 লাখ টকা বা 1.5 লাখ টকা যদি দৰমহা হয় 15 লাখ টকা আপুনি ELৰ টকা পাব। ইয়াৰ পিছৰ সুবিধা শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে PM সূৰ্য ঘৰ আনিছে। আৰু এই PM সূৰ্য ঘৰৰ অধীনত এতিয়াৰে পৰা মুখ্যমন্ত্ৰীয়ে দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈ আছে যে ৰাজ্যিক কৰ্মচাৰীয়ে ইচ্ছা কৰিলে বেংকৰ পৰা কোনো ধৰণৰ মৰ্টগেজ নিদিয়াকৈ বেংকৰ পৰা ঋণ লৈ আপোনাৰ ঘৰত আপুনি 3 কিলোৱাটলৈকে বা তাতকৈ বেছি আপুনি ছ'লাৰ লগাব পাৰিব। 3 কিলোৱাটলৈকে গভৰ্ণমেণ্ট ছাবচিডি পাব আৰু 3 কিলোৱাটৰ ওপৰত হ'লে ছাবচিডি নাপায় আপুনি। ইয়াক লৈ মই ডিটেইল ভিডিঅ' লৈ আহিম যদি আপোনালোকৰ কাৰোবাৰ জানিব ইচ্ছা আছে। ইয়াৰ পিছৰ সুবিধা চাওঁ আহকচোন বাৰু। ইয়াৰ পিছৰ সুবিধা হ'ল গ্ৰেচুইটি পাব। আৰু আজিৰ তাৰিখত 7 পে কমিশ্যন চলি আছে। এতিয়া গ্ৰেচুইটি 15 লাখ টকা সৰ্বাধিক এজন কৰ্মচাৰী। আৰু
অতি শীঘ্ৰে আমাৰ অষ্টম দৰমহা আয়োগ গঠন হ'ব গৈ আছে আৰু অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ পিছত গ্ৰেচুইটিৰ পৰিমাণো বৃদ্ধি পাব। ইয়াৰ পিছৰ সুবিধা হ'ল পেঞ্চন আৰু আপোনালোকৰ জ্ঞাতাৰ্থে মই ক'ব বিচাৰোঁ যে ADL 2.0 যিবোৰ কৰ্মচাৰী নিযুক্তি লাভ কৰিব সেইসকলে NPS সুবিধা নাপায়, আপোনালোকে ডাইৰেক্ট UPS সুবিধা লাভ কৰিব। কাৰণ গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো 1 এপ্ৰিল 2025 চনৰ পৰা UPS প্ৰৱৰ্তন হ'বলৈ গৈ আছে আৰু এই UPSৰ অধীনত আপোনালোকে লাষ্ট 12 মাহৰ দৰমহাৰ বেছিক এভাৰেজৰ আপোনাৰ 50% দৰমহা লাভ কৰিব আপোনাৰ পেঞ্চন হিচাপে এচিউৰ্ড পে আউট, যাৰ কাৰণে আপোনালোকে 25 বছৰ চাকৰি কৰিব লাগিব আৰু লগতে আপুনি উইথ DR অৰ্থাৎ DR ৰিটায়াৰমেণ্ট হ'ল DR আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত DA ডিয়াৰনেছ ৰিলিফ ৰিটায়াৰমেণ্টৰ ক্ষেত্ৰত আৰু কৰ্মচাৰীৰ কাৰণে ডিয়াৰনেছ এলাউৱেন্স আপুনি DR টাইম টু টাইম পাই থাকিব। ইয়াৰ পিছত আহকচোন লামচাম আপোনালোকে NPSৰ 60% নাপায়, আপোনালোকে ডাইৰেক্ট UPSৰ অধীনত লামচাম লাভ কৰিব। কিমান টকা লামচাম লাভ কৰিব মোৰ এটা ভিডিঅ' দিয়া আছে চেনেলত, আপোনালোকে চেনেলত গৈ পেলাই আপোনালোকে ভিডিঅ'ছত গৈ চাব পাৰে যদি জানিব বিচাৰে কিমান টকা লামচাম পাব আপোনালোকে 25 বছৰ 30 বছৰ চাকৰি কৰাৰ পিছত। গতিকে এইটো আছিল আপোনালোকৰ কাৰণে বিশেষ এটা ভিডিঅ' যে আপোনালোকে এতিয়াৰ পৰা ৰাজ্যিক কৰ্মচাৰীৰ অংশ হৈ পৰাৰ লগে লগে বা হ'বলৈ গৈ আছে আৰু হোৱাৰ লগে লগে আপোনালোকে কি ৰাজ্য চৰকাৰৰ ফ্লেগশ্বিপ সুবিধা লাভ কৰিব। গতিকে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে মই লৈ আহি থাকিম, লগতে এটা লাইকো এটা কৰি দিব। ধন্যবাদ।